পহিলা বহাগতেই খঙত অগ্নি শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চকুত চকুত হৈ উত্তেজিত কণ্ঠ দিলীপ শইকীয়াৰ। মুখ্যমন্ত্ৰীৰ উপস্থিতিকো কেৰেপ নকৰিলে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। হঠাতে শান্ত সমাহিতভাৱে দেখিবলৈ পোৱা দিলীপ শইকীয়াৰ হঠাতে কিয় এনে ৰূপ? পহিলা বহাগৰ দিনটোতেই বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়টো আকৌ উদ্বোধনৰ বাবে ধাৰ্য কৰা হৈছিল। জানিব পৰা মতে এই ভৱনটোকে ইয়াৰ পূৰ্বে উদ্বোধন কৰিছিল প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মাই। ইয়াৰ পিছত পুনৰবাৰ মঙলবাৰে এই ভৱনটো হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। এই কাৰ্যসূচীতেই ঘটিল অঘটন। হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱা কাৰ্যালয়ৰ ভিতৰলৈ সোমোৱাৰ পাছতেই কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। সোমাবলৈ দিয়া হোৱা নাছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক, যাৰ বাবে উপেক্ষিত আৰু অপমানিত অনুভৱ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু তাৰ পাছৰ পৰিৱেশ এয়া। খঙত একো নাই হৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিকো কেৰেপ নকৰি এজাউৰি দিলে দিলীপ শইকীয়াই। এই ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ পাছতে সামাজিক মাধ্যমত মন্ত্ৰী ৰঞ্জিত দাসৰ এটা ফেচবুক পোষ্ট ব্যাপক ভাইৰেল হৈ পৰিল। ফেচবুকত তেওঁ লিখিলে, পহিলা বহাগৰ দিনটোতে আজি। নলবাৰীৰ ঘটনাক কেন্দ্ৰ কৰিয়েই এই ফেচবুক পোষ্ট তেওঁ লিখিছিল বুলি চৰ্চা চলি থকাৰ সময়তে ফেচবুক পোষ্ট ডিলিট কৰি ওলোটা খৰ ৰঞ্জিত দাসৰ। এই সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া। নহয় কপৌফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌফুল তাত লাগিছিলে, মানে সেই কপৌফুল নিজে চুই পেলাই মই মানে চাইছিলো। হয়, সেইটোৱে। আপুনি কপৌফুল চুই চাইছিলে, সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো। হয় হয়। ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো। মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো। কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো, পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে। খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয়। আপুনি কি সংক্ৰান্তত ফেচবুক পোষ্টটো দিছিলে, ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি? নহয় কপৌফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌফুল তাত লাগিছিলে, মানে সেই কপৌফুল নিজে চুই পেলাই মই মানে চাইছিলো। হয়, সেইটোৱে। আপুনি কপৌফুল চুই চাইছিলে, সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো। হয় হয়। ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো। মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো। কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো, পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে। খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয়। আপুনি কি সংক্ৰান্তত ফেচবুক পোষ্টটো দিছিলে, ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি? নহয় কপৌফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌফুল তাত লাগিছিলে, মানে সেই কপৌফুল নিজে চুই পেলাই মই মানে চাইছিলো। হয়, সেইটোৱে। আপুনি কপৌফুল চুই চাইছিলে, সেইটো কাৰণে আপুনি পহিলা বহাগৰ দিনটোতে আজি বুলি দিছিলে ফেচবুক পোষ্টটো। হয় হয়। ৰঞ্জিত কুমাৰ ডাঙৰীয়া নমস্কাৰ জনাইছো। মই অৰিন্দম বুঢ়াগোহাঁই দি ক্ৰছ কাৰেণ্টৰ পৰা কৈ আছো। কিছু সময় পূৰ্বে আপোনাৰ এটা ফেচবুক পোষ্ট পাইছিলো, পহিলা বহাগৰ দিনাই বুলি আপুনি এটা ফেচবুক পোষ্ট লিখিছিলে। খুব সম্ভৱ এতিয়া ফেচবুক পোষ্টটো উপলব্ধ নহয়। আপুনি কি সংক্ৰান্তত ফেচবুক পোষ্টটো দিছিলে, ইয়াৰ সৈতে আজি নলবাৰীত সংঘটিত ঘটনাটোৰ কিবা সংযোগ আছে নেকি? নহয় কপৌফুল মই মানে পহিলা বহাগৰ দিনাখন বৰপেটাৰ নামঘৰত মানে কপৌফুল তাত লাগিছিলে, মানে সেই কপৌফুল নিজে চুই পেলাই মই মানে চাইছিলো। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধীৰো। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সামাজিক মাধ্যমত লিখিলে, ৰাম ৰাম, পহিলা বহাগতে বিদ্ৰোহ। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰবীণ বিজেপি নেতাই দলৰ মজিয়াত গুৰুত্ব নাপাই বিদ্ৰোহ কৰাৰ সময়ত সকিয়নিৰ সুৰত কৈছিল যে অতি কঠোৰ হাতেৰে এই বিদ্ৰোহ দমন কৰা হ'ব।
কিন্তু প্ৰবীণ বিজেপি নেতা তথা RSSৰ ঘনিষ্ঠ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ শীৰ্ষ পদত অৱস্থান লোৱাৰ পাছত এসময়ত পুৰণি বিজেপি নেতাক সকিয় নিদিয়া জয়ন্ত মল্ল বৰুৱাই নিজেই উচ্চবাচ্য শুনিবলগীয়া হ'ল বুলি চৰ্চা চলিছে। দিলীপ শইকীয়াই সভাপতিৰ দায়িত্ব পোৱাৰ পাছত পূৰ্বতে বিজেপিত দপদপাই থকা হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ ক্ষমতা এতিয়া হ্ৰাস পাব নেকি তাক লৈও আৰম্ভ হৈছে নতুন চৰ্চা। News Desk Report, The Cross Current.